সৰ্বগত বৃহত্তৰ বৰনগৰ ৰঙালী বিহু সন্মিলনৰ বাৰেবৰণীয়া শোভাযাত্ৰা বৰপেটা জিলাৰ দুগ্ধ নগৰী হিচাপে খ্যাত সৰ্বগত আজিৰ পৰা অনুষ্ঠিত হোৱা বৃহত্তৰ বৰনগৰ ৰঙালী বিহু সন্মিলনীৰ উদ্যোগত এক বিশাল বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বৰনগৰবাসী ৰাইজৰ সহযোগত দুদিনীয়াকৈ আয়োজন কৰা বৃহত্তৰ ৰঙালী বিহু সন্মিলনৰ পুৱা বিহুৰ পতাকা উত্তোলন, আছুৰ পতাকা উত্তোলন, শ্বহীদ তৰ্পণ অনুষ্ঠিত হয়। স্মৃতি তৰ্পণৰ পিছতে বৰনগৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ৰমেশ চন্দ্ৰ ভট্টাচাৰ্য, পেৰাগাঁৱৰ আদৰ্শ খেতিয়ক প্ৰফুল্ল দাস, বাৰেগাঁৱৰ ক্ষুদ্ৰ উদ্যোগী ধনজিৎ দাস, জামাদাৰ বৰীৰ আদৰ্শ খেতিয়ক নাছিৰুদ্দিন আহমেদ আৰু দক্ষিণ ভেৰভেৰীৰ ক্ষুদ্ৰ উদ্যোগী মহিলা কল্পনা বৰ্মনক সম্বৰ্ধনা জনায়। এই সম্বৰ্ধনা সভা সমাপ্ত হোৱাৰ পিছতে চহৰখনৰ মাজেৰে এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। সাংস্কৃতিক শোভাযাত্ৰাত বিহু নৃত্য, নাচনী, ঢুলীয়া, বড়োসকলৰ বাগৰুম্বা নৃত্য, কুচৰাজবংশী নৃত্য প্ৰদৰ্শন কৰাৰ লগতে কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে আৰু আবেলি সদৌ অসম ভিত্তিত মুকলি বিহু প্ৰতিযোগিতাৰ লগতে সন্ধিয়া বৰ বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত কৰে। সৰ্বগৰ পৰা শহীদুল আলীৰ ৰিপৰ্ট, নিয়মীয়া খবৰ।